কিন্তু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ, কিন্তু ইমান হাইৱে কাষত স্কুল, ল'ৰা ছোৱালীবিলাক মানে ক্ৰচিং কৰিবলৈ একচুৱেলি অলপ মানে অসুবিধাও হয় চাব গ'লে হা। তাৰমানে কি হয়, স্কুলৰ মানে গাড়ী যেতিয়া চলাই স্কুল পোৱাৰ আগত নিশ্চয় কিছুমান আমাৰ বেনাৰ্ছবিলাক থাকে। ৰাস্তাৰ কাষৰ বেনাৰবিলাক আমি ড্ৰাইভিং কৰা মানুহবিলাকে অকণমান চাব লাগে। ৰাস্তাৰ কাষৰ যিবিলাক মানে আমাৰ এই চিম্বলছবিলাক থাকে, মানে ক'ৰবাত ধৰক আপোনাৰ স্কুল আছে, তাত নো হৰ্ণ থাকিব, স্পীড শ্ল' থাকিব, সেইবিলাক চাব লাগে। কিন্তু আমাৰ ইয়াত এইখিনিতে আছেনে নাই মোৰো তেনেকৈ দেখা নাই। কিন্তু যিহেতু এই ছাইডটোত দুখন স্কুল একেলগে আছে, মই পাব্লিকবিলাক ট্ৰেন্সপৰ্টেশ্যনৰ কথা কৈছোঁ, তেওঁলোকৰতো কম্পিটিশ্যন, পূৰা স্পীডত যাব, ক'ৰবাত এটা পেচেঞ্জাৰ আগত পায় নেকি, ঠেলা হেঁচা পূৰা স্পীডত অহা যোৱা কৰে হা। কিন্তু স্কুলৰ যদি বেনাৰটো আছে ৰাস্তাত, মই অৱশ্যে দেখা নাই, কিন্তু নাথাকাৰ কোনো কাৰণ নাই, কাৰণ যিহেতু দুখন স্কুল আছে হা। মই ইমান মন কৰা নাই।